মোহিলে হৰি নাজানো তোমাৰ তত্ত্ব তোমাৰ শৰণে হৰি শৰণ পখিয়াখাৰ কৰিলো তোমাৰ নাম কৰাম কৰিলো তোমাৰ নাম কৃষ্ণ। কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি সবৰ চৰণত প্ৰণাম জনাইছোঁ। আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনা আমি আগবঢ়াব খুজিছোঁ। আজি আমি অষ্টম স্কন্ধৰ অমৃত মন্থন আমি যিহেতু ক্ৰমান্বয়ে এই অষ্টম স্কন্ধৰ পৰ্যালোচনা আগবঢ়াই আহিছোঁ, গতিকে আজিৰ পৰ্যালোচনাত আমি অমৃত মন্থন সম্পৰ্কে দুআষাৰ আগবঢ়াম বুলি আমি মনস্থ কৰিছোঁ। তাৰ বাবে আমি আপোনাসৱৰ পদৰজ কামনাৰে আপোনাসৱৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। আমাৰ এই পৰ্যালোচনা একাদিক্ৰমে পাই থাকিবৰ বাবে আপোনাসৱে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। সেয়াই হ'ব আপোনাসৱৰ আমাৰ প্ৰতি আশীৰ্বাদ। আমি আজি এই অষ্টম স্কন্ধৰ অমৃত মন্থন এই অধ্যায় পাঠ কৰিব খুজিছোঁ। আৰু এই অধ্যায়ত কি কয় আমি শাস্ত্ৰৰ ভিতৰলৈ যাব খুজিছোঁ। কৃষ্ণ বিপ্ৰশাপত লক্ষী পৰিত্যাগ আৰু দেৱতাসকলৰ হৰিস্তৱ বুলি কৈছে। ইয়াত অমৃত মন্থন এই অধ্যায় আমি পাঠ কৰিব খুজিছোঁ। পদ জয় জয় নিৰঞ্জন জগতৰ জীৱ প্ৰধান পুৰুষ কেশৱ যিকোনো অধ্যায় আৰম্ভণিতেই লিখকে ভগৱন্তক স্তুতি কৰে আৰু ইয়াতো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই। নিৰঞ্জন ভগৱন্তক জগতৰ যিজন ঈশ্বৰ তেওঁৰ চৰণত প্ৰণাম জনাই তেওঁক প্ৰধান পুৰুষ বুলি সম্বোধন কৰিছে। যিজন হৃষিকেশ যোগীশ হৃষিকেশ, যিজন ইন্দ্ৰিয় সমস্তৰ গৰাকী, সেই হৃষিকেশ হৈছে ভগৱন্ত। আৰু সদা শিৱ, হি শব্দই পাপনাশক আৰু অশব্দই মুক্তি প্ৰদায়ক। যিজনে সমস্ত পাপক বিনাশ কৰি মুক্তি প্ৰদান কৰে তেওঁ হৈছে সদাশিৱ। সদানন্দ দৈতাৰি দেৱৰ আদি
সকলোকে আনন্দ দিব পৰাজন হৈছে সদানন্দ। দৈতাৰী, দৈত্যৰৰি, দৈত্যক বিনাশকাৰী, দৈত্যৰ শত্ৰু এই দৈতাৰী আৰু দেৱৰ আদি দেৱ হৈছে ভগৱন্ত। সেইজন কৃষ্ণ, সেইজন কৃষ্ণৰ চৰণত প্ৰণাম জনাইছে। নমো নমো মধুমূৰ অসুৰ দাৰণ প্ৰণত পালক সৃষ্টি সংহাৰ কাৰণ। নমস্কাৰ জনাইছে কাক? যিজনে মধু নামৰ অসুৰক যিজনে নিধন কৰিছিল। এই মধু নামৰ অসুৰ যিজন মহাবিষ্ণুৰ কৰ্ণমলৰ পৰা জন্ম পাইছিল, সেই মধু নামৰ অসুৰক নিধন কৰিছিল ভগৱন্তই। সেইকাৰণে ভগৱন্তৰ আন এটা নাম মধুসূদন। আমি সেই মধুসূদনৰ কথাটো আমি আন এটা প্ৰকাৰে ক'ব খুজিছো। আমি যি কথা প্ৰকাশ কৰিছো সাধুৰ সংগত, সেই কথা যদি সাধু সমস্তই কোনো ধৰণৰ তাত অসুবিধা পোৱা নাই, তেন্তে কথাখিনি ভাল হৈছে বুলি, মধুৰ হৈছে বুলি অনুমান কৰিব পাৰি। যদি আমাৰ কথাত সাধু সমস্ত যদি অসন্তুষ্টি প্ৰকাশ কৰিছে, যদি আমি তেওঁলোকক জবৰদস্তি বুজাব খুজিছো, আমি আমাৰ কথাতেই মধুৰ পাইছো বুলি ভাবিছো, তেন্তে তেনেধৰণৰ অহংকাৰ, সেই মধুৰ কথা, সেই অহংকাৰ মধুৰ কথাকে আমি, সেই অহংকাৰী কথাকে, সেই সাধু সমস্তই অমনস্থ হোৱা সেই অহংকাৰিক সেই আলোচনাকে আমি মধুৰ বুলি ভাবিছো। আমি সেই অহংকাৰ আমি ধ্বংস কৰিব পাৰিব লাগিব। আমাৰ শৰীৰৰ পৰা আমি তাক বিদায় দিব পাৰিব লাগিব। প্ৰণত পালক সৃষ্টি সংহাৰ কাৰণ, যিজন সৃষ্টি আৰু প্ৰলয়ৰো কাৰণ, সেই ভগৱন্তক আমি সদায় প্ৰণাম জনাইছো। যাক আৰাধন্ত হৰ পুৰন্দৰ আদি, হৰি স্মৰণে হওক আৰম্ভ হৰ আৰু পুৰন্দৰেও যাক আৰাধনা কৰি আছে, আমি তেনেজন ভগৱন্তৰ আৰাধনা কৰিবলৈ আমি এই আৰম্ভ কৰিছো, যাতে আমাৰ কাৰ্য সম্পাদন হয়, যাতে আমি ভগৱন্তক স্তুতি কৰিব পাৰো, তাৰ বাবে আমি সবৰ চৰণত প্ৰাৰ্থনা জনাইছো। মাধৱৰ পদ পদ্ম ধৰি হৃদয়ত, গুৰুৰ চৰণ মনে কৰি গত। মাধৱ লক্ষীৰ গৰাকী, ভগৱন্তৰ পাদপদ্ম হৃদয়ত স্থাপন কৰি, গুৰুক স্মৰণ কৰি, গুৰুৰ চৰণ শিৰোগত কৰি আমি ভগৱন্তৰ কথা আলোচনা কৰাত আমি সমবেত হৈছো।
আমি আগবাঢ়িছো, ভগৱন্তৰ কথা আমি আলোচনা কৰিম। মহাভাগৱত কথা অমৃত মথন, ভনিল শংকৰে ধৰি কৃষ্ণৰ চৰণ। মহাভাগৱত এই নিৰ্গুণ শাস্ত্ৰত বৰ্ণিত হৈছে অষ্টম স্কন্ধত অমৃত মন্থন। এই অমৃত মন্থন, অষ্টম স্কন্ধৰ এই অমৃত মন্থন আমি ভগৱন্তৰ চৰণ পদ্মক হৃদয়ত স্থাপন কৰি গুৰুৰ চৰণ শিৰোগত কৰি আমি আগবাঢ়িছো পদ ৰচনা কৰিবৰ বাবে বুলি শংকৰ গুৰুজনাই প্ৰকাশ কৰিছে। জয় মহামুনি শুক ব্যাসৰ তনয়, সদায় আনন্দ যাৰ সমাধি হৃদয়। তোমাৰ জয় হওক বুলি মহামুনি ব্যাসৰ নন্দন আত্মাৰাম শুক মুনিক কৈছে যে তোমাৰ জয় হওক, আৰু তুমি যিজন তোমাৰ হৃদয় সদায় আনন্দিত হৈ থাকে আৰু তুমি সদায় সমাধিতেই ব্যস্ত হৈ থাকা। যিটো যুগ বলে পৰি ক্ষিতৰয়াগত, সাত দিনে কৈলা বাঢ় স্কন্ধ ভাগৱত। তুমি অনবৰতে সমাধিতেই ব্যস্ত হৈ থাকা। এই যোগ ধ্যানত থাকি তুমি পৰীক্ষিত মহাৰাজ পৰীক্ষিত পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিত সিংহী মুনিৰ অভিশাপৰ 7 দিনৰ ভিতৰত তেওঁ দেহ ত্যাগ কৰিবৰ বাবে গংগাৰ তীৰত তেওঁ উপৱেশন কৰিছে। সমস্ত ঋষি মুনি সকলক লৈ তেওঁ যিহেতু ভগৱন্তৰ নিৰ্দেশনেই ভগৱন্তই যিহেতু তেওঁৰ জৰিয়তেই মহাভাগৱত শাস্ত্ৰ পৃথিৱীত প্ৰকাশ কৰাৰ এই ৰচনা ৰচিত কৰি থৈ গৈছিল, সেয়েহে এই পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিতক এই দ্বাদশ স্কন্ধ ভাগৱত 7 দিনৰ ভিতৰত শ্ৰৱণ কৰাইছিল আৰু কীৰ্তন কৰিছিল আত্মাৰাম মহামুনি শুকে। জয় ত্ৰিদশ দেৱ অদিতিৰ সুত, হৰিক সহায় কৰি মথিলা অমৃত। ত্ৰিদশ স্বৰ্গ মৰ্ত্য পাতাল এই ত্ৰিদশৰ দেৱতাসকলৰ জয় হওক। অদিতিৰ সুত, অদিতিৰ সকলো সন্তান সেই হৈছে দেৱতাসকল। হৰিক সহায় কৰি মথিলা অমৃত, এই দেৱতাসকলক কৈছে যে হে দেৱতাসকল, হে ত্ৰিদশৰ দেৱতাসকল, তোমালোকৰ জয় হওক। তোমালোকে হৰিক সহায় কৰি অমৃত মথিব পাৰিলা। দানৱ গণক জিনিলন্ত ঘোৰৰণে,
অমৃত মন্থন কৰিবলৈ গৈ দেৱতাসকলক যেতিয়া তেওঁলোকে অমৃতৰ পৰা বিৰত ৰাখিলে, তেওঁলোকক অমৃতৰ ভাগ নিদি দেৱতাসকলে যিহেতু অমৃত পান কৰিলে, অমৃত পান কৰি এই দানৱসকলক তেওঁলোকে যুদ্ধত কেনেকৈ পৰাস্ত কৰিলে এই কথাও এই অমৃত মন্থনতেই প্ৰকাশ কৰিছে। পৰীক্ষিত ৰাজা শুক মুনি তপস্বিলা, যেন মতে হৰি ক্ষীৰ সাগৰ মথিলা। পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিতে এইবাৰ তেওঁৰ গুৰু ৰূপে যিহেতু শুক মুনিক তেওঁ গুৰুৰ আসনত উপৱেশন কৰাইছে, তেওঁ গুৰু মানি যিহেতু তেওঁৰ চৰণত শৰণ লৈছে, গতিকে মহাৰাজ পৰীক্ষিতে শুক মুনিক সুধিছে যে কেনেকৈ ভগৱন্তই এই ক্ষীৰ সাগৰ মন্থন কৰিছিল। অমৃত কপাইলা যেন মতে দেৱগণে, কহিউক কথা মই শুনো ৰংগমনে। কেনেকৈনো দেৱতাসকলে অমৃত পাইছিল, মোক তুমি সেই বিষয়ে কোৱা। মই আনন্দ মনেৰে তোমাৰ মুখৰ পৰা সেই কথা শুনিব বিচাৰিছো। তোমাৰ মুখৰ কথা সাক্ষাতে অমৃত, আৰু গোবিন্দৰ গুণ কথায় অলংকৃত। তোমাৰ মুখৰ কথা যেতিয়া তোমাৰ মুখৰ পৰা যিকোনো বাক্য নিগৰিছে সেয়াই অমৃত। আৰু তাতে আকৌ আমি কি পাইছো? কৃষ্ণৰ কথা, কৃষ্ণৰ গুণানুকীৰ্তন পাইছো। সেয়ে হৈছে অলংকাৰ। সেই অলংকাৰে লৈ তুমি যি কথা শুনাইছা তাতেই অমৃত বৰষিছে আৰু শুনি থাকিবলৈ মন গৈছে। যতে ক শুনো শুনিবাক যায় মতি, অমৃত পিয়ন্তে যেন নখন্দে টিপিটি। যিমানেই তোমাৰ মুখৰ পৰা অমৃত বৰষিছে, আমি যিমানেই শুনি আছো, শুনি শুনি আমাৰ হেঁপাহ নপলায়, আমাৰ শুনি থাকিবলৈ সেই পিয়াহ বাঢ়িহে গৈ আছে। গতিকে তুমি যিমান পাৰি ভগৱন্তৰ কথা আমাক শুনোৱা। হেন শুনি মুনি পৰি ক্ষিত কবদতি, কৃষ্ণৰ কথাত ধন্য সম্প্ৰজিল মতি। ধন্য ধন্য নিপবৰ কৌৰৱ নন্দন, শুনা সাৱধানে কথা অমৃত মন্থন। মহাৰাজ পৰীক্ষিতৰ মুখত তেওঁ কৃষ্ণ কথা শুনাৰ যি আগ্ৰহ, সেই আগ্ৰহৰ কথা শ্ৰৱণ কৰি আত্মাৰাম মহামুনি শুকে তেওঁক কৈছে যে তোমাৰ কৃষ্ণৰ প্ৰেমত যে তুমি এনেধৰণে তুমি আগবাঢ়িব পাৰিছা, কৃষ্ণৰ প্ৰেমত যে তোমাৰ ৰতি বাঢ়িছে, গতিকে হে কৌৰৱ নন্দন, হে ৰজা, তুমি ধন্য। গতিকে তোমাক মই এতিয়া ক'ব খুজিছো, হৰিয়েনো কেনেকৈ সাগৰ মন্থন কৰিছিল, হৰিৰ সহায়ত দেৱতাসকলে কেনেকৈ সাগৰ মন্থন কৰিছিল, সেই বিষয়ে মই তোমাক কওঁ, তুমি শুনা। কৃষ্ণ এইখিনিতেই আমি ক'ব খুজিছো যে সাগৰ মন্থন কৰিব লগা হ'ল একমাত্ৰ এটা কথাৰ কাৰণে, কিয়নো দেৱতাসকল লক্ষ্মীভ্ৰষ্ট হৈছিল।
দেৱতাসকল লক্ষীভ্ৰষ্ট হোৱাৰ মূল কাৰণটো হৈছে যে ইন্দ্ৰ যেতিয়া ৰম্ভাৰ লগত তেওঁ ৰমণত ব্যস্ত আছিল, সেই সময়ত সেইফালে দুৰ্বাসা ঋষি যোৱাওঁতে দুৰ্বাসা ঋষিক দেখি দেৱৰাজ ইন্দ্ৰই তেওঁক সম্ভাষণ জনাইছিল আৰু সন্তুষ্ট হৈ দুৰ্বাসা ঋষিয়ে তেওঁক পাৰিজাতৰ এডাল মালা প্ৰদান কৰিছিল। কিন্তু ইন্দ্ৰই গৰ্বিত হৈ সেই পাৰিজাত ফুলৰ সেই মালাডাল তেওঁ নিজে নিপিন্ধি তেওঁ এটা হাতীক সেই মালাডাল পিন্ধাই দিছিল, যি কাৰণত দুৰ্বাসা ঋষি অত্যন্ত ক্ষুব্ধ হৈ তেওঁক অভিশাপ দিছিল আৰু যি অভিশাপৰ ফলত লক্ষ্মীয়ে তেওঁলোকক এৰি গুচি গৈছিল, স্বৰ্গ এৰি লক্ষ্মী বৈকুণ্ঠলৈ গুচি গৈছিল। প্ৰভুসকল, আমি দুৰ্বাসা ঋষিৰ অভিশাপ আৰু দুৰ্বাসা ঋষিৰ অভিশাপৰ ফলত দেৱতাসকলৰ কি গতি হ'ল বা দৈত্যসকলেনো কি কৰিলে, আমি এই সম্পৰ্কে আমাৰ পিছৰ পৰ্যালোচনাত আমি আগবঢ়াই যাম। আমি আজি এই পৰ্যালোচনা ইমানতে সামৰিব খুজিছো। কৃষ্ণ হৰি ৰাম।